हेलो गाइस की खबर तुम्हारे भालने ভাল ভাল ক'বলৈ বেয়া লাগিছে বিকজ যোৱাকালি যোনটো ঘটনা হৈ গ'ল অভিষেক নাথ আৰু নীলোৎপল দাসৰ কাৰ্বি আংলঙত সেইটো বহুতেই বেয়া ঘটনা হৈ গৈছে বিকজ তাহাঁতক ছাছপেক্ট কৰা হ'ল মানে কিডনেপাৰ বুলি ছাছপেক্ট কৰা হ'ল বা তাহাঁতি সেইটো নাছিলে তাহাঁতি কিবা কামত গৈছিলে হয় ঠিকে আছে বাৰু মানিছোঁ যে তাহাঁতৰ সেইটো ভুল হ'ল জেগাডোখৰ নজনাকৈ তাতে গৈছিলে কিন্তু মানুহে যদি ছাছপেক্ট কৰিছে যে তাহাঁতি সপাধৰা হয় বাংলাদেশী হয় বুলি তেতিয়াহ'লে এই মানুহবোৰৰ কোনো ৰাইট নাই যে তাহাঁতক টিল ডেথ মাৰিব যদি কিবা সন্দেহ আছিলে তেতিয়াহ'লে প্ৰশাসনক ক'ব লাগিছিলে যে ইয়াতে ৰিচেণ্টলি এনেকুৱা ঘটনা হৈ আছে প্ৰশাসনে যদি কিবা একশ্যন ল'লে হয় সেইটো মই ভাবোঁ আৰু কিছুমান কথা ক'বলৈ বেয়া লাগে বিকজ আজি মই নিউজ চাই থাকোঁতে কোনটো নিউজ চেনেল মই নকওঁ তাতে কোনোবা এগৰাকীয়ে কৈছে যে কাৰ্বি মানুহ কাৰ্বি ৰাভা হাছং মানুহবোৰক খেদিব লাগে ইহঁতিও আমাৰেই অসমৰে হয় যোনে কৈছে তেখেতৰ মেণ্টেলিটিটো চাব তেখেতে এইটো কি ভাবি ক'লে কি কেইজনমানৰ কাৰণে এটা জাতিক লৈ সমালোচনা কৰিব নালাগিছিলে এইটো তেখেতৰ বহুত ডাঙৰ ভুল হৈছে তাৰপিছত ছ'চিয়েল মিডিয়াতো বহুতখিনি মানে মই পোষ্ট দেখিছোঁ লাইক কোনোবাই কৈছে কাৰ্বি আংলঙত নাহিবি কোনোবাই কৈছে গুৱাহাটীত নাহিবি এইটো সলিউশ্যন নহয় বিকজ কাৰোবাৰ ৰিলেটিভ থাকিব পাৰে কাৰ্বি আংলঙত কোনে জানে অকল কাৰ্বি আংলঙত কাৰ্বি মানুহে নাইতো অসমীয়া মানুহো আছে কিছুমান ক্ষেত্ৰত কিছুমান অঞ্চলত চ' এনেকৈ সমালোচনা কৰি বা কাজিয়া লাগি লাভ নাই হয় এইটো এটা বহুত ডাঙৰ ঘটনা হৈ গৈছে যে দুজন ল'ৰাক তেনেকৈ মাৰি পঠাইছে তেনেকৈ মাৰি পেলালে মানে কিন্তু চাব গ'লে যাতে আৰু এনেকুৱা ধৰণৰ কেছ নহয় সেইটোক লৈ সজাগতা কৰক মানুহখিনিক যাতে এনেকুৱা ধৰণৰ আৰু যাতে কেছ নহয় যে ইণ্টেন্স একশ্যন লৈ পেলাই ইমান ডাঙৰ এটা ঘটনা কৰি পেলাইছে যোনটো কল্পনাৰ বাহিৰ এইটো ঘটনাই অকল অসমীয়া মানুহখিনিকেই নহয় বাট জাতিয়ে জাতিক কাজিয়া লগাইছে অলৰেডি চিটিজেনশ্বিপ বিলখনক লৈ ইমানখিনি হাই হাল্লা হৈ আছে আৰু যদি এতিয়া এই কাৰ্বি মানুহখিনিক লৈ পেলাই যদি কাজিয়া কৰে মানে অসম সঁচাকৈ ৰখাতলৈ যাব ভূপেন হাজৰিকাই এনেই কোৱা নাছিলে যে অসম ৰখাতলৈ যাব প্ৰায়বোৰ বস্তু মিলি আছে তেখেতৰ গীতৰ লগত যিমানখিনি মই চাইছোঁ মই যিমানখিনি শুনিছোঁ তেখেতৰ গীত লাইক মানুহে মানুহৰ ভাবে যদিহে অকণমানে ভাবে তেনেকুৱা ধৰণৰ কিছুমান গীতে মানে আজিৰ ডেটৰ যোনটো চিনেৰিঅ' হৈ আছে সেইটো আমি বুজিব পাৰিছোঁ ৰিলেট কৰিব পাৰিছোঁ বিকজ সেই গানখিনিয়ে গোটেইখিনি কথা কৈ গৈছোঁ কিন্তু ইয়াৰে বিনিময় এনেকুৱা হ'ব নালাগে যে আমাৰ অসমীয়াখিনি ওলাই গৈ পেলাই কাজিয়া কৰে কাজিয়াটো হ'লে বা বাকী একো নাই কাজিয়াটো হ'লে বহুত প্ৰব্লেম কাৰোবাৰ সন্তান কাৰোবাৰ মাক কাৰোবাৰ জীয়েক কাৰোবাৰ বাপেক চব কাজিয়া হ'লে এইটো কি হয় আপোনালোকে জানে সেইখিনি মই ক'ব নালাগে কিন্তু আৰু এটা কথা মানুহ মেণ্টেলিটিবোৰো মানে বহুত হেৰি হৈছে আৰু বিশেষকৈ এটা অনুৰোধ কৰিব খুজিছোঁ যে হোৱাটছএপত যোনে এইটো মোৰ অপিনিয়ন দেই মানে হোৱাটছএপত
আজি এটা মানে আহিছিলে যে কেণ্ডেলৰ পিক এটা দিছে, কেণ্ডেলৰ পিকটো দি পেলাই কৈছে যে পুট দিছ অন ইউৰ ডিপি। সেইবোৰ কৰি লাভ নাই, সেইবোৰ কৰি একেবাৰেই লাভ নাই। যদি পাৰে মানুহখিনিক বুজাওক, যোনে এইবোৰ কাম কৰিছে, য'ত হৈছে ঘটনাটো, মানুহখিনিক বুজাওক যে এনেকৈ কৰি লাভ নাই, যাতে আৰু নেক্সট কোনো অসমীয়া বা কাৰ্বি মানুহৰ মাজত বা যোনেই জাতি নহওক, মই অসমীয়া হিচাপে কৈছোঁ, মই জাতি হিচাপে কোৱা নাই, যোনেই জাতি নহওক কিয় এই যোনেই জাতি নহওক ভালকে বুজাবুজি কৰ, বুজাবুজি কৰি কি হৈছে তাৰে সমালোচনা কৰক, তাৰে সংবিধান দিয়ক। সলিউশ্যনটো চবৰে থাকেতো, কাজিয়াই সলিউশ্যন নহয়। আজি বহুতে পোষ্টত ফেচবুকত পোষ্ট দিছে যে আহা অসমীয়া ওলাই আহোঁ কাজিয়া কৰোঁ, কিন্তু কাজিয়া কৰিলে তাৰ নেক্সট পৰিস্থিতি কি হ'ব সেইটো কোনেও ভাবি চোৱা নাই। ঠাণ্ডা মগজুদি ভাবক, ঠাণ্ডা মগজুদি ভাবিলে তেতিয়া গম পাব, প্ৰেক্টিকেলি ভাবক। কেতিয়াও মানে গৈ পেলাই কি কৰিম তাৰপিছত কি হ'ব এইবোৰ কথা ভাবিব লাগে ফাৰ্ষ্ট অফ অল, তাৰপিছত আপোনালোকে কিবা ষ্টেপ ল'ব পাৰে। আৰু এইটো কাজিয়া লগাটো এটা ধেমালি কথা নহয়তো। কোনোবাই কৈছে কাৰ্বি আংলঙৰ পৰা অসমত নাহিবি, কোনোবাই কৈছে অসমৰ পৰা কাৰ্বি আংলঙত নাহিবি। সেইবোৰ বস্তু একেবাৰে ভাল নহয়। আৰু কাজিয়া এখন হ'লে বহুত দুখৰ সৃষ্টি হ'ব। আৰু এইখিনিয়ে মোৰ ভাষ্য দিলোঁ। আৰু ক'বলৈ একো নাই, বিকজ এই যোনে কৈছিলে টিভিত, আজি মই নিউজ চাই থাকোঁতে যোনে কৈছিলে সেইটো কথা যে কাৰ্বি মানুহখিনি বেয়া, তাহাঁতক অসমৰ পৰা খেদিব লাগে, প্লিজ সেইটো কাম নকৰে যাতে। আৰু যোনে কৈছে তেখেতৰ মেণ্টেলিটি কি দেখা গৈছে, মানে কি ভাবি কি কৈছে ভগৱান জানে, বাট সেইটো ক'ব নালাগিছিল। আৰু নিউজতো মানে সেইটো ডাইৰেক্ট দেখুৱাব নালাগিছিল, কাৰণ নিউজটো চবেই চাই ন। এতিয়া কাৰ্বি মানুহখিনি আৰু এতিয়া ভায়লেট হৈ যাব যদি তেনেকুৱা ধৰণৰ কিবা ষ্টেপ লোৱা হয়। চ' সেইটো নহয়, তাহাঁতক গৈ পেলাই বুজাওক যে এনেকুৱা কৰিলে কি কি হ'ব বা কি কি নহয়। আৰু বিশেষ একো নকওঁ। আৰু এটা কথা ক'ব ওলাইছোঁ যে এই যে ভিডিঅ' দিয়াৰ পিছত কৈছে যে সেইখিনি মানুহ ইলিটাৰেট বুলি কৈছে। ইলিটাৰেটৰ মিনিংটো কোনোবাই জানেনে? সেইটো এটা কথা। যদি ইলিটাৰেটে হয় তেতিয়াহ'লে এটা কথা কওক, ফেচবুক কেনেকৈ কৰিলে, লাইভ কেনেকৈ কৰিলে? লাইভতেতো হৈছে ন, ভিডিঅ'টো পোষ্ট কৰিছে, ৰাইট? আৰু যদি অসমীয়াক চিনি নাপায় নহয়, তেতিয়াহ'লে এই NRC কৰি একো লাভ নাই, একোৱেই লাভ নাই। অসমীয়াক চিনি নাপায়, আৰু বাংলাদেশীটো দূৰৰে কথা। অলৰেডি কিমান কি হৈ গৈছে। আৰু ফেচবুকত যোনে ভিডিঅ'টো দিছে সেইটো এটা মানে ভালেই কৰিছে বুলি ক'ব লাগিব, বিকজ মানে ভিডিঅ'টো প্ৰচাৰ হ'ব লাগিছিলে, ঠিক আছে বাৰু মানিছোঁ, বাট তাৰে ইম্পেক্ট কি হ'ব সেইটো ভবা নাই। আৰু ইলিটাৰেট যদি হয়, যোনে কৈছে এইটো কথা যে তাৰে মানুহখিনি ইলিটাৰেট বুলি, এই ইলিটাৰেট যদি হয় ন, ফেচবুক কেতিয়াও কৰিব নোৱাৰে। ক'ত ফেচবুক লাইভ কৰিছে তাকো, আই গেছ, ইফ আই এম নট ৰং, ফেচবুক লাইভ আই গেছ। ফেচবুক লাইভ নহ'লেও ভিডিঅ' কৰিছে, ভিডিঅ' কৰি ফেচবুকত দিছে। কথাটো হৈছে সেইটো। আৰু তেনেকৈ ক'ব লগা একো নাই, মোৰ ভাষ্যখিনি দিলোঁ। আপোনালোকে যদি মোৰ ইয়াতে কিবা ভুল পায় তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব। হয়তো মই ভুল হ'ব পাৰোঁ কিছুমান ক্ষেত্ৰত, ময়ো নাজানো, বাট মোৰ যোনখিনি মানে মনৰ যোনখিনি কথা আৰু মই ক'লোঁ, আশা কৰোঁ আপোনালোকে ভাল পায়। আৰু প্লিজ যদি ভাল পায় লাইক কৰিব,
সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব লগতে তাহাঁতৰ যাতে নীলোৎপল দাস আৰু অভিজিতৰ কাৰণে প্লিজ প্ৰে কৰিব যাতে তাহাঁতৰ চৌলটো ৰেষ্ট ইন পিচ হয় আৰু যাতে বেলেগ নীলোৎপল বা কোনোবা তেনেকুৱা ল'ৰা নীলোৎপল আৰু অভিজিতৰ নিচিনা ল'ৰা যাতে বেলেগত আহি কাৰ্বি আংলঙৰ পৰা গুৱাহাটীত আহি তেনেকুৱা অৱস্থা নহয় তাৰে প্ৰচেষ্টা চলাব আৰু এইটো এটা লছ হৈছে বাট এইটো লছৰ পৰা আমি শিকিব লাগিব যে ক'ত ভুল কৰিলোঁ আমি যে এনেকুৱা এটা পৰিস্থিতি হ'বলৈ হ'লগৈ ক'ত ভুল কৰিলোঁ আমি আমাৰো কিবা নহয় কিবা ভুল আছে চ' সেইখিনি বস্তু চালি জাৰি চাই গোটেইখিনি বস্তু চাই পেলাই ভালকৈ এটা আপোনাৰ ৰাস্তা উলিয়াই কেনেকৈ সেইটো বস্তু ছল্ভ কৰিব পাৰে এটাই কথা কওঁ কাজিয়াটো সদায় সলিউশ্যন নহয় কাজিয়া কৰি লাভ নাই একো লাভ নাই কাজিয়া কৰি আৰু মোৰ ভিডিঅ'টো মই এডিট কৰা নাই একো এডিট কৰা নাই যিমানখিনি ক'ব লগা ডাইৰেক্ট কৈছোঁ আৰু যদি কোনোবাই কিবা ভুল চুল পায় তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব লগতে আৰু লাইক কৰিব যদি ভাল পাইছে আৰু প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে অসমীয়াই নিজক হিৰোই নেপেলায় অসমীয়া জাতিটোক লৈ গৈছোঁ অসমীয়া হিচাপে কৈছোঁ জাতি লৈ কোৱা নাই অসমীয়া হিচাপে কৈছোঁ যে কি বুলি কয় কাৰ্বি বা জাতিলৈ যাতে কাজিয়া নকৰে প্লিজ মানে যদি অসমীয়াই অসমীয়াৰ লগত কাজিয়া কৰে নহয় তেতিয়া ইউনিটি নাথাকিব ইউনিটি কেতিয়াও নাথাকিব আৰু তেনেকৈ হ'লে মানে এদিন সঁচাকৈ অসম ৰসাতলে যাব আৰু থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' প্লিজ কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ